নমস্কাৰ সকলোকে। আজি বনাম পাটিচেপ্তা পিঠা। এতিয়া কেনেকৈনো বনালোঁ চাওঁ ব'লক। প্ৰথমতে মই লৈছোঁ 1 কাপ পিঠাগুড়ি আৰু 1 কাপ খুন্দি লোৱা চুজি আৰু অকণমান নিমখ। ইয়াতে পানী দি গোটেইখিনি মিক্স কৰি ল'ম আৰু আধা ঘণ্টাৰ বাবে ঢাকি ৰাখিম। আৰু এটা কেৰাহীত অকণমান ৰিফাইন দিছোঁ, তাতে 2 চামুচমান পিঠাগুড়ি দি অলপমান ভাজি ল'ম। আৰু সৰু সৰুকৈ কাটি লোৱা বাদাম আৰু খিচমিচ ইয়াতে দি আকৌ অলপমান ভাজি তাতে দিম মই গাখীৰ। আৰু মোৰ আনি থৈ দিয়া আছিলে বাদামৰ গুড়া, তাৰে অলপমান দি দিছোঁ আৰু অলপমান দিছোঁ পাউডাৰ গাখীৰ। গোটেইখিনি মিক্স কৰি তাতে দিছোঁ জোখমতে অলপমান চেনি আৰু শেষত দিছোঁ চুজি। এতিয়া গোটেইখিনি সিজালৈ অলপমান ভাজি ল'ম। আৰু এয়া ডাঠ হৈ আহিলে এয়া মোৰ হৈ গ'ল ভাজি। এতিয়া অকণমান ৰিফাইন তেল লগাই মই মিক্স কৰি ৰখা চুজি আৰু পিঠাগুড়িৰ মিশ্ৰণখিনি দি তাতে ভাজি ৰখা চুজি দিছোঁ। ইয়াত নাৰিকল দিও বনাব পৰা যায়, কিন্তু মোৰ নাৰিকল নাছিল বাবে চুজি দিয়ে বনালোঁ। এনেকৈয়ে মই প্ৰথমটো বনাই হ'ল, এনেকৈয়ে মই গোটেইকেইটা পিঠা বনাই ল'লোঁ। আৰু ভিডিঅ'টো কেনেকুৱা হৈছে জনাব। মই প্ৰথমবাৰ বনাইছোঁ, খাবলৈ ভালেই লাগিলে। জনাব দেই কেনেকুৱা হৈছে।